চাওক, আপোনালোকে সকলোৱে জানে যে মই বহু বছৰৰ পৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ লগত জড়িত হৈ আছিলোঁ আৰু মই আঞ্চলিক সমিতিৰ পৰা আৰম্ভ কৰি জিলা সমিতিৰ সভাপতি পদ অলংকৃত কৰিছিলোঁ। যোৱা আপোনাৰ 3 দিনমান আগতে মই বিশেষ কাৰণবশতঃ মই সংগঠনৰ যি পদৰ লগতে মই প্ৰাথমিক সদস্যৰ পদত্যাগ কৰিছিলোঁ। কিন্তু মই পদত্যাগ কৰাৰ পিছৰে পৰা দৰং জিলাৰ মোৰ শুভাকাংক্ষীসকল, বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, আমাৰ আমছুৰ কেন্দ্ৰীয় তথা জিলা সমিতিৰ প্ৰাক্তন নেতৃবৃন্দ, জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু আঞ্চলিক সমিতিসমূহে মোক এই বস্তুটো আহ্বান জনাই আছে যে মই যি পদত্যাগ কৰিছোঁ মোৰ সেই পদত্যাগটো বিবেচনা কৰিব লাগে আৰু এই বিষয়টো লৈ যোৱা 2 দিনৰ পৰাই আলোচনা হৈ আছে। মই অলপ সময় লৈছিলোঁ, আলোচনা কৰি আছিলোঁ, কিন্তু আজিও আমাৰ প্ৰাক্তন যিসকল জিলা সমিতিৰ সভাপতিসকল আছে তেওঁলোকে নিজেই এই ক্ষেত্ৰত অলপ আগভাগ ল'লে যে মই যিহেতু বহু বছৰৰ পৰা সংগঠন কৰি আছিলোঁ, গতিকে মোক এনেকৈ মাঝপথৰ পৰা তেওঁলোকে বিদায় দিব বিচৰা নাই। তেওঁলোকে মোৰ পৰা তেওঁলোকেও অলপ সময় বিচাৰিছে যে মই দায়িত্ব লৈ এটা সসন্মানে বিদায় লওঁ। আৰু বিশেষকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই মোক প্ৰথম দিনৰ পৰাই মই পদত্যাগ কৰাৰ পিছৰে পৰাই তেওঁ মোক আহ্বান জনাই আছিল, যিহেতু কেন্দ্ৰীয় অধিৱেশন আছে তেজপুৰত অহা 21 তাৰিখৰ পৰা, গতিকে মাজত মাত্ৰ 2টা দিন আছে। গতিকে তেওঁৰ আহ্বানৰ প্ৰতি আৰু আমাৰ জিলাৰ আমাৰ যিসমূহ সৰ্বসাধাৰণ ৰাইজ সামাজিক মাধ্যমত মোক আহ্বান জনাইছিল, ব্যক্তিগতভাৱে মোক আহ্বান জনাইছিল আৰু সকলোৰে মই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু মোৰ প্ৰতি যি ভালপোৱা সেই ভালপোৱাক সন্মান জনাই মই পুনৰ মোৰ পদত্যাগ উঠাই লৈ মই জিলা সমিতিৰ সভাপতিৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ। আজি মাতি অনাৰ উদ্দেশ্যটো হৈছে যে আমাৰ দৰং জিলা আমছুৰ সভাপতি মাহবুবুল আলম ডাঙৰীয়া তেখেতে দৰং জিলা আমছুৰ সভাপতি তথা প্ৰাথমিক সদস্যৰ পৰা পদত্যাগ কৰিছিলে। আৱেগিকভাৱে তেখেতে সিদ্ধান্ত গ্ৰহণ কৰিছিলে। দৰং জিলাৰ সচেতন মহল, দৰং জিলাৰ বিভিন্ন সামাজিক সংগঠন আৰু আমাৰ আমছুৰ প্ৰতিজন কৰ্মীয়ে এই সিদ্ধান্তক মানি ল'ব পৰা নাছিলে, মৰ্মাহত হৈছিলে আৰু তেওঁলোকে আমালৈও আহ্বান জনাইছিলে আৰু আমি আলম ডাঙৰীয়াৰ লগত ব্যক্তিগতভাৱে গোটেই বিষয়বস্তুটো আলোচনা কৰি আজিৰ এক বৈঠক অনুষ্ঠিত কৰাৰ জৰিয়তে আমি আজি সিদ্ধান্ত গ্ৰহণ কৰি তেখেতক অনুৰোধ জনাইছিলোঁ আৰু তেখেতক আমাৰ এই সিদ্ধান্ত তেখেতে আপোনালোকৰ আগত ব্যক্ত কৰিব। কিন্তু আমি এটা কথা আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে দৰং জিলা আমছুৰ সভাপতি দায়িত্বত থকা মাহবুবুল আলম ডাঙৰীয়া এজন বলিষ্ঠ নেতা। তেখেত দৰং জিলাত বলিষ্ঠ নেতৃত্ব প্ৰদান কৰি দৰং জিলাৰ বিভিন্ন সমস্যা সমাধান কৰাৰ ক্ষেত্ৰত আগ্ৰণী ভূমিকা পালন কৰিছে আৰু অনাগত দিনতো আগ্ৰণী ভূমিকা পালন কৰিব আৰু এজন বলিষ্ঠ কণ্ঠ, এজন সংগ্ৰামী যুৱ নেতা হিচাপে নিজকে অনাগত দিনত কাম কৰি যোৱাৰ আমি আশা ব্যক্ত কৰিছোঁ। আৰু আমাৰ আগন্তুক যি অধিৱেশন 21, 22 আৰু 23 আমছুৰ কেন্দ্ৰীয় অধিৱেশন অনুষ্ঠিত হ'ব তেজপুৰত আৰু উক্ত অধিৱেশনত তেখেতৰ বলিষ্ঠ নেতৃত্বত আমি দৰং জিলা আমছুৱে যোগদান কৰিম আৰু আমি আশা ৰাখিছোঁ যে দৰং জিলাৰ আশা পূৰ্ণ হ'ব। উদ্দেশ্যটো ইতিমধ্যে আপোনালোকে গম পাইছেই যে যোৱা 17 তাৰিখে দৰং জিলা আমছুৰ সভাপতি মাহবুবুল আলম ডাঙৰীয়াই আকস্মিকভাৱে পদত্যাগ পত্ৰ দাখিল কৰিছিল আৰু যিটো নেকি আমি আমাৰ লগত আলোচনা কৰা নাছিলোঁ বা আমি কোনো বিচৰাও নাছিলোঁ। যিয়ে নহওক আৱেগৰ বশৱৰ্তী হৈ যি পদত্যাগ পত্ৰ দাখিল কৰিছিল সেয়ে আজি বিস্তৃতভাৱে আলোচনা হ'ল। আমিও তেখেতৰ লগত বহুবাৰ আলোচনাত বহিছোঁ যে আৱেগিকভাৱে লোৱা সিদ্ধান্ত কেতিয়াও সঠিক সিদ্ধান্ত নহয়। গতিকে আজি ভাল লাগিছে তেখেতৰ সিদ্ধান্তটো প্ৰত্যাহাৰ কৰিছে। আমি আশাবাদী যে অনাগত দিনত বলিষ্ঠভাৱে দৰং জিলা সংখ্যালঘু মানুহৰ হৈ কাম কৰি যাব। এই ক্ষেত্ৰত আমি তেখেতক যিমান দূৰ পৰা সহায় সহযোগিতা আগবঢ়াই যাম আৰু আমি আপোনালোকৰ পৰা সহায় সহযোগিতা বিচাৰিছোঁ। চাওক, আপোনালোকে সকলোৱে জানে যে মই বহু বছৰৰ পৰা সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন আমছুৰ লগত জড়িত হৈ আছিলোঁ আৰু মই আঞ্চলিক সমিতিৰ পৰা আৰম্ভ কৰি জিলা সমিতিৰ সভাপতি পদ অলংকৃত কৰিছিলোঁ। যোৱা আপোনাৰ 3 দিনমান আগতে মই বিশেষ কাৰণবশতঃ মই সংগঠনৰ
যি পদৰ লগতে মই প্ৰাথমিক সদস্যৰ পদত্যাগ কৰিছিলোঁ। কিন্তু মই পদত্যাগ কৰাৰ পিছৰে পৰা দৰং জিলাৰ মোৰ শুভাকাংক্ষীসকল, বিভিন্ন দল সংগঠনৰ নেতৃবৃন্দ, আমাৰ আমচুৰ কেন্দ্ৰীয় তথা জিলা সমিতিৰ প্ৰাক্তন নেতৃবৃন্দ, জিলা সমিতিৰ বিষয়ববীয়াসকল আৰু আঞ্চলিক আঞ্চলিক সমিতিসমূহে মোক এই বস্তুটো আহ্বান জনাই আছে যে মই যি পদত্যাগ কৰিছোঁ, মোৰ সেই পদত্যাগটো বিবেচনা কৰিব লাগে। আৰু এই বিষয়টো লৈ যোৱা দুদিনৰ পৰাই আলোচনা হৈ আছে। মই অলপ সময় লৈছিলোঁ, আলোচনা কৰি আছিলোঁ। কিন্তু আজিও আমাৰ প্ৰাক্তন যিসকল জিলা সমিতিৰ সভাপতিসকল আছে, তেওঁলোকে নিজেই এই ক্ষেত্ৰত আগভাগ ল'লে যে মই যিহেতু বহু বছৰৰ পৰা সংগঠন কৰি আছিলোঁ, গতিকে মোক এনেকৈ মাছপথৰ পৰা তেওঁলোকে বিদায় দিব বিচৰা নাই। তেওঁলোকে মোৰ পৰা তেওঁলোকেও অলপ সময় বিচাৰিছে যে মই দায়িত্ব লৈ এটা সসন্মানে বিদায় লওঁ। আৰু বিশেষকৈ আমাৰ কেন্দ্ৰীয় সমিতিৰ সন্মানীয় সভাপতি ৰেজাউল কৰিম চৰকাৰ ডাঙৰীয়াই মোক প্ৰথম দিনাৰ পৰাই, মই পদত্যাগ কৰাৰ পিছৰ পৰাই তেওঁ মোক আহ্বান জনাই আছিল, যিহেতু কেন্দ্ৰীয় অধিৱেশন আছে তেজপুৰত অহা 21 তাৰিখৰ পৰা, গতিকে মাজত মাত্ৰ 2টা দিন আছে। গতিকে তেওঁৰ আহ্বানৰ প্ৰতি আৰু আমাৰ জিলাৰ যিসমূহ সৰ্বসাধাৰণ ৰাইজ সামাজিক মাধ্যমত মোক আহ্বান আছিল, ব্যক্তিগতভাৱে মোক আহ্বান জনাইছিল, আৰু সকলোৰে মই আহ্বানৰ প্ৰতি সঁহাৰি জনাই আৰু মোৰ প্ৰতি যি ভালপোৱা, সেই ভালপোৱাক সন্মান জনাই মই পুনৰ মোৰ পদত্যাগপত্ৰ উঠাই লৈ মই জিলা সমিতিৰ সভাপতিৰ দায়িত্ব মই গ্ৰহণ কৰিছোঁ আজি।